ওই ওই শিকারি কি লেখটো মাতা কাৰণে ঘৰত সোমাই সঁচাকৈ সোমাই গেল ঘৰত মায়ে এইটো আছে দালি এইটো আছে বিলাহী তাৰপিছত পিঁয়াজ এনেকুৱা মানে চাটনি এটা আৰু বেঙেনা ফ্ৰাই 1 মিনিট আৰু 1 মিনিটো নালাগে বেয়া বতাহ বৰষুণ আহি আছে গাইজ গুড মৰ্ণিং ফ্ৰেছ হোৱাই নাই বাৰু ফ্ৰেছটো এতিয়া হ'ম মানে আজি অলপ বতৰটো ভাল লাগে এনেকৈ মানে বৰষুণ বিচাৰোঁ গাইজ মই একচুৱেলি বৰষুণৰ কথাই কৈ থাকোঁ যে বৰষুণ লাগে মই বৰষুণ বেছি ভাল পাওঁ কিন্তু ভাই যি বতাহ বৰষুণ আহে আৰু যি একেৰাহে মাৰি থাকে না নালাগে দে এইটোৱে ভাল কি ধুনীয়া বতৰ কি সুন্দৰ বতৰ নাইচ অলপমান এতিয়া ফ্ৰেছ হৈ লওঁ ফ্ৰেছ মানে দেৰি হ'ল অলপ ফ্ৰেছ হৈ লওঁ তাৰপিছত এটা টপিক ওপৰত ডিছকাছ কৰি আছোঁ বহুত চলি আছে চৰ্চাটো কৰি আছোঁ চৰ্চা তো গাইজ ফ্ৰেছ হৈ আহিলোঁ আৰু মই এটা কথা ক'ব বিচাৰিছিলোঁ যে মই কিবা এটা চৰ্চা কৰিম আৰু চৰ্চাটো হৈছে আপোনালোকে জানে বৰ্তমান সামাজিক মাধ্যমত চলি আছে ডিম্পু দা আৰু ধ্ৰুৱ এনেকৈ আৰু 3-4মান মানে হেৰিত চাইনা গৈছে আৰু চাইনাত যোৱাৰ পিছত সিহঁতে ভিডিঅ' বনাই আছে নলেজেবল ভিডিঅ' ডেফিনেটলি নলেজেবল ভিডিঅ' আছে চাইনাত কেনেকৈ কিমান কি লেভেলত টেকন'লজি কি লেভেলত মানে সিহঁতৰ মানে ৰাস্তা ঘাট আৰু মানুহৰ চিভিক চেন্সটো মানে পূৰা মানিব লগা মাইণ্ড ব্লয়িং কাৰণ কিয় কাৰণ আমাৰ ইয়াতে আপোনালোকে যদি গুৱাহাটী গৈ পাইছে গম পাব গুৱাহাটীতো যেতিয়া আপোনালোকে যায় এনি টাইম গাড়ীৰ হৰ্ণ পি পেপ এনেকুৱা টাইপৰ কিন্তু চাইনাত যিখিনি দেখিছোঁ যে মানুহবিলাকে গাড়ী চলায় কিন্তু একো হৰণ চৰণ ইমান নাই আৰু এটা ডিষ্টেঞ্চ মেইনটেইন কৰি চলে আৰু যিটো চাফ চিকুণ কি লেভেলৰ চাফ চিকুণ ভগৱান এনেকুৱা চাফ চিকুণ ৰাস্তা মানে আপোনালোকে ৰাস্তাত বহি ভাত খাব পাৰিব হা তো সেইটো কম্পেয়াৰ কৰি ডিম্পু দাহঁতে কৈছিল যে আমাৰ ইণ্ডিয়াখন কিয় এনেকুৱা নহয় আৰে ইণ্ডিয়াখনতো হ'ব লাগিছিল এনেকুৱা তো বেলেগ একো কম্পেয়াৰ কৰা নাই জাষ্ট এইটোৱে কৈছিল যে মানুহৰ যিটো চিভিক চেন্স হা মানে মানুহে যিটো ডিচিপ্লিনত চলে যিটো কাৰণ কিয় জানেনে এখন দেশ ডেভেলপ হ'বৰ কাৰণে মানুহবিলাকো ভাল হোৱাটো একেবাৰে জৰুৰী ডেফিনেটলি ন' ডাউট আমাৰ ইণ্ডিয়াৰ মানুহ বহুত ভাল কিন্তু চিভিক চেন্সটো যে অকণমান কম আছে আপোনালোকে জানে কাৰণ কিবা এটা ভাল দলং এখন বনালে ৰাস্তা এটা বনালে গৈ কিনে চিখৰ খায় তামোল খায় গুটখা খায় কিবা কিবি খাই পিকাই ৰঙা কৰি দিব লেতেৰা কৰি দিব তো সেইটোৰ ওপৰতে ডিম্পু দাই বনাইছিল যে চাওক মাত্ৰ 40 বছৰত মানে চাইনাখন কি লেভেলত ডেভেলপ হৈ গ'ল কিন্তু আমি ইণ্ডিয়াখন কিয় হ'ব পৰা নাই ডিম্পু দাই কিন্তু কেতিয়াও কোৱা নাছিল যে ইণ্ডিয়াখন বেয়া হা ইণ্ডিয়াখন ভাল নাপাওঁ এনেকৈ কেতিয়াও কোৱা নাছিল ভালখিনি কম্পেয়াৰ কৰিছিল হা আৰু ই কি কৈছে এটা গেদা এটা আছে সি ভিডিঅ' বনাই কিনে কি কৈছে যে ডিম্পু দাহঁতে বোলে আমাৰ ইণ্ডিয়াখন ডাউন দিব গৈছে চাইনাত আৰু বহুত বেয়াকৈ কিবা বোলে চেলকা ইউটিউবাৰ বোলে কিবা কিবি গতিকে মানুহ এটা ডাইলগ আছে আমাৰ ঘৰৰ মানুহবিলাকে কৈছিল মা দেউতাই বা ককা আইতাহঁতে অল্প বিদ্যা ভয়ংকৰ বোলে হা মানে অকণমান শিক্ষা মানুহৰ কাৰণে বৰ ভয়ানক এই তাৰো সেনেকুৱা হৈছে গেদাবিলাকৰ কথা নুশুনিব এই গেদাটো মানে কি ক'ম আৰু মানে ঠিক আছে সি ভিউচৰ কাৰণে বনাইছিল চাগে পপুলাৰিটিৰ কাৰণে তো তাকো গোটেই 90% মানুহে ট্ৰলে কৰিছে তাক যে ভালকৈ ডিম্পুদাৰ গোটেই ভিডিঅ'খিনি চা তেতিয়া বুজি পাবি ডিম্পুদাই কিবা ভুল কৈছে নে শুদ্ধ কৈছে তো গাইজ বহুত দীঘল শ্বট লৈ ল'লোঁ মোটামুটি 4 মিনিট মানে ল'লোঁ নেকি ইমান দীঘল শ্বট ল'লি বেয়া ইমান দীঘল শ্বট ল'বা মোৰো মন নাছিল কিন্তু কথাটো হৈছে ফ্ৰাষ্ট্ৰেশ্যন গাইজ ফ্ৰাষ্ট্ৰেশ্যন যেতিয়া কিছুমান গেদাই নক'ব লগা কথা কয় না ফ্ৰাষ্ট্ৰেশ্যন একলাকে থৈ গেল চানাকেইটা মাতা কাৰণে ঘৰত সোমাই সঁচাকৈ সোমাই গেল ঘৰত মায়ে গাইজ আগততো টোপনি মাৰিলোঁ অলপ পিছফালৰ পৰা আহি কিনে মানে একদম অলপমান গাটো ভাল নহয় আৰু মই কৈছিলোঁ না যে কালিও মই দিনটো ভাত খোৱা নাই ৰাতি অলপমান খাইছোঁ খালি আজিও মই দিনটো ভাত খোৱা নাই মানে কি হয় নাজানো কি হৈছে মন নাযোৱা হৈছে আৰু হয়তো কিবা বেমাৰ হ'ব দেই কাৰণ সেইকেইদিন যে 2-3 দিনমান যে মোৰ জ্বৰ হৈছিল জ্বৰটো মানে ভালকৈ হ'ব নাপালা না মেডিচিন খাই কিনে ঠিক কৰি দিলোঁ এতিয়াও মানে মোৰ বিচনাত যদি চাই এতিয়াও মোৰ বিচনাত মানে মোৰ মেডিচিনৰ জ্বৰৰ টেবলেট লৈ আছে তহঁতে বাৰে বাৰে তাকে কিয় জানো এফালে যা চালা অভদ্ৰ দেখছা বাৰে তাকে যাই থাকে দংকলো পাৰক আৰে মানে কি হয় বেলেগো দংকলো পাৰক গেলি অলপমান মানুহবিলাক বেয়া পায় না হাঁহে খুচৰাই না তামাম চালা ইমান হেৰি কৰোঁ গাইজ মোবাইল ইয়াতে ওলমে থৈ দিছোঁ আৰু এটা কথা মনত পৰিছে ওলমে থৈ দিছোঁ মানে মুৰ্গীকেইটা মায়ে চাবা দিছিল তাৰমানে 13টামান চানা আছে না চানাকেইটা বাহিৰক উলিয়াই আনি থাকে ওপৰত দেখোন আছিল মাই জানতে এতিয়া দেখোন ওপৰত নাই সেয়া ইয়াতেই থাকে এইখিনিতে চাওঁ ৰচোন এয়া
অ' মুৰ্গী মুৰ্গী বাপৰে বাপ কি ধুনীয়াকে একদম ৱা ইয়াতে কাষত চানা তানা লৈ পেলাই কি ধুনীয়াকে মজা কৰি আছে দেখোন ইয়াতে অ' মুৰ্গী ঐ কি কৰি আছা ইয়াতে যি নহওক দে ভালেই হৈছে দে ক'ৰবাত যা বুলি ভাবিছিলোঁ ভিতৰত বহি থাকাই ভাল কাৰণ ওলাই গেলি চানাকেইটা সৰু হৈছে না এই জংঘলে চংঘলে সোমাই গেলি ওলাবাই নোৱাৰব অ' চিকাৰী 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 ওলাইছি বেটাই ঘৰৰ এটাও এন্দুৰ খাব নোৱাৰে ঐ চিকাৰী ঐ চিকাৰী কি লিখ চিকাৰী ওলছি এটাও ঘৰৰ এন্দুৰ খাব নোৱাৰে চিকাৰী ওলছি গাছৰ ওপৰত চাই সি কেলা ঘৰত মাটিত থকা এন্দুৰকেইটা ধৰিব নোৱাৰে সি নাৰিকল গছৰ ওপৰত চাই পেলাই সি কেৰকেটুৱা ধৰিব যায় এক মিনিট আৰু এক মিনিটো নালাগে বেয়া বতাহ বৰষুণ আহি আছে শুনা পাইছোঁ তাৰমানে ভয়ানক বতাহ বৰষুণ মই মোবাইলটো পিছফালে থৈ দিছিলোঁ নেটৱৰ্ক নাপায় কাৰণে ভিডিঅ' আপলোড কৰা টাইম কিন্তু ভয়ানক বতাহ বৰষুণ গাইছে এটা বস্তু চাওকচোন ইফালে কি চন্দ্ৰ হয় না ইফালে চন্দ্ৰ তাৰপিছত আকাশত তৰাও আছে বাৰু নোহোৱা নহয় এনেকুৱা দেই আৰু ইফালে কি বৰষুণ মই এনেই নকওঁ বতৰটো পাগলা হোৱা বুলি সঁচি গাইছ সঁচাকৈ চাহ গাইছ লাইট কাটি দিছে এইমাত্ৰ লাইট আছিল লাইট কাটিছে ইফালে মনোজ দাদাহঁতৰে ইনভাৰ্টাৰ আছে কাৰণে কিবা অলপমান জ্বলি আছে বাকী চব লাইট কাটিছে তাৰমানে বতাহ বৰষুণ আহিবই চিয়'ৰ মানে কি কাষৰ গাঁওখনত বেয়াকৈ মাৰি আছে বতাহ বৰষুণ আমাৰ কাষৰ গাঁওখনত আমি ইয়াৰ পৰাই শুনা পাই আছোঁ মানে বতাহ আৰু বৰষুণ গাইছ বতাহ বৰষুণ আহিছে যিহেতুকে তাড়াতাড়ি ভাত চাত খাই ঘুমাই থাকোঁ আৰু ভিডিঅ' আপলোড হৈ গৈছে তো মই তোক কৈছিলোঁ যে মই দিনতো ভাত খোৱা নাই গতিকে এইটো আছে দালি এইটো আছে বিলাহী তাৰপিছত পিঁয়াজ এনেকুৱা মানে চাটনি এটা আৰু চালাড একচুৱেলি এনেকৈ ক'ব পাৰি তাৰপিছত এইটো আছে বেঙেনা ফ্ৰাই তো এতিয়া মই খাওঁ আৰু লগ পাই আছোঁ নেক্সট ব্লগত শুভৰাত্ৰি